মানুহ মৰি শেষ হৈ গৈছে এটা এটাকৈ মানুহ মৰে মাহটোত দুটা তিনিটাকৈ ঘটনা সংঘটিত হয় মাহটোত দুটা তিনিটাকৈ ডাম্পাৰৰ তলত মানুহ সোমাই মৃত্যুমুখত পৰে এনে এটা ঘটনা এই ৰমণীয়ালিত হৈয়ে থাকে অৰ্থাৎ এই ৰাস্তাটোৱে আপুনি অসমৰ পৰা নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চললৈ যায় নাগিনী মৰালৈ যায় আৰু এনে এটা পথৰ যিটো অৱস্থা তথৈবচ অৱস্থা আৰু এই তথৈবচ অৱস্থা এইদৰে আছে ইয়াতে আছে ITI ইয়াতে আছে বহুকেইখন শিক্ষানুষ্ঠান এই অঞ্চলৰ পৰা নাজিৰালৈ যায় শিক্ষানুষ্ঠান গড়গাঁৱলৈ যায় আৰু এনে এটা তথৈবচ পথৰ মাজেদি আজি ইয়াৰ লোকসকল অহা যোৱা কৰিব লগা হয় লোকসভা বিধানসভা সকলো নিৰ্বাচন পাৰ হৈ গ'ল কিন্তু কোনো জনপ্ৰতিনিধিৰ কাণ নাই কেৱল তেওঁলোকে এটা মিছা প্ৰতিশ্ৰুতি দিয়ে কাম হ'ব আৰু ইয়াৰ ফলশ্ৰুতিত 5 বাৰকৈ পথ অৱৰোধ কৰিলে এইসকল লোকে আৰু ইয়াৰ পাছতো কিন্তু প্ৰশাসনৰ কোনো গুৰুত্ব নাই চৰকাৰৰ কোনো গুৰুত্ব নাই বিধায়ক মন্ত্ৰীৰ কোনো গুৰুত্ব নাই আৰু এনে ধৰণৰ যি গুৰুত্বহীন তেওঁলোকৰ পদক্ষেপ ইয়াৰ পাছত তেওঁলোকে আচলতে এই লোকসকলক কি ক'ব কাৰণ ভোটৰ সময়ত এইসকলৰ পৰাই তেওঁলোকে ভোট বিচাৰি নিৰ্বাচনৰ সময়ত এইসকলৰ পৰাই তেওঁলোকে ভোট বিচাৰি তেওঁলোকে ভোটৰ অংক কৰে আৰু বৰ্তমান সময়ত আমি সামগ্ৰিক পৰিৱেশ দেখাইছো 5 বাৰকৈ তেওঁলোকে পথ অৱৰোধ কৰিলে আৰু ইয়াৰ পাছতো কোনো সুদ উত্তৰ নাপালে প্ৰশাসনৰ ফালৰ পৰা মন্ত্ৰী প্ৰশাসনৰ ফালৰ পৰা আৰু ইয়াৰ এই পথেদি আৰু এটা কথা ক'ব লাগিব এই পথেদি 14 চকীয়া 16 চকীয়া বাহনত কয়লা গৈ থাকে শিল গৈ থাকে প্ৰতিটো দিনতে আৰু ইয়াৰ যিটো বহন ক্ষমতা এই পথৰ বহন ক্ষমতাতকৈ অত্যাধিক হাৰত যিদৰে ট্ৰাক পঞ্জাব বডি গৈ থাকে ইয়াত কিন্তু প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো প্ৰশাসনৰ এজন ব্যক্তিৰ সাহস নাই তেওঁলোকে এখন গাড়ী ৰখাব নোৱাৰে আৰু এইবোৰ হয়তো ওপৰ মালৰ কোনোবাৰ তেওঁলোকৰ হাত জড়িত আছে আৰু এই লোকসকলে যিদৰে প্ৰতিবাদ কৰিছে তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম 5 বাৰকৈ পথ অৱৰোধ কৰিলে তাৰ পাছতো কিন্তু গা লৰা নাই প্ৰশাসনৰ কি ক'ব হয় আমি আপোনালোকে নিজে দেখিছে আপোনালোকে যেতিয়া বাতৰি পৰিৱেশন কৰিবলৈ আহোঁতে দেখিছে ৰাস্তা কণ্ডিশ্যনটো কেনেকুৱা হয়তো যদি আগতেও যদি আহিছে তেতিয়াৰ পৰা আপোনালোকে দেখি আছে ৰাস্তাটো কেনেকুৱা কণ্ডিশ্যনত আছে আজি আমি এইডোখৰ এই 12 কিলোমিটাৰ ৰাস্তাটো এইডোখৰ জেগাতে 5 বাৰ পথ অৱৰোধ হৈছে এই 5 বাৰ পথ অৱৰোধ কৰাৰ কাৰণটো কি যে ৰাস্তাটো কণ্ডিশ্যন আমি বাৰম্বাৰ কৈ আহিছোঁ যে ৰাস্তাটো বনাই দিয়ক ধুনীয়াকৈ বনাই দিয়ক কাৰণ এই ৰাস্তাটোৰ লগত জড়িত 25-26খন গাঁও আছে 25-26খন গাঁৱৰ ল'ৰা ছোৱালী এই ৰাস্তাটোৱেদি দৈনিক স্কুল অহা যোৱা কৰে আৰু প্ৰত্যেকবাৰতে আমি যেতিয়া পথ অৱৰোধ কৰোঁ প্ৰশাসনৰ মানুহ আহে আৰু এই ৰাস্তাটো এতিয়া বৰ্ডাৰ উৎসৱ আণ্ডাৰত আছে বুলি কয় বৰ্ডাৰ উৎসৱ মানুহ আহে তেওঁলোকে কয় যে কামটো খুব শ্বৰ্টলি আৰম্ভ কৰিম আৰু এইটো যোৱা 5 বাৰ আমি পথ অৱৰোধ কৰিছোঁ 5 বাৰৰ পৰাই তেওঁলোকৰ একেটা ভাষ্য আমি যোৱাবাৰ যেতিয়া মাৰ্চত আমি যেতিয়া এনেকুৱা একে কাৰ্যসূচী লৈছিলোঁ তেতিয়া আমাক বৰ্ডাৰ উৎসৱ প্ৰশাসনৰ লগত এখন মানে যৌথ মিটিং হৈছিলে আৰু মিটিঙত আমাক ক'লে যে কি এপ্ৰিলৰ পৰা কাম আৰম্ভ হৈ আপোনালোকৰ কামটো সোনকালে কৰি দিয়া হ'ব সেই এপ্ৰিলত আমাক আভুৱা ভৰিবৰ কাৰণে বৰ্ডাৰ উৎসৱে এজন কণ্ট্ৰেক্টৰক মাতি আনি 5জন লেবাৰ আৰু এখন আউপুৰণি ৰোড ৰোলাৰ দি 2 দিন কাম কৰি দেখুৱালে তাৰপিছত কাম বন্ধ তাৰপিছত আজি গম পাইছোঁ কণ্ট্ৰেক্টৰ আহিছে যিজনে কাম লৈ আছে তেওঁক আজি মাতি আনিছিলোঁ তেওঁ আজি কৈছে যে কাম চেংচনেই হোৱা নাই মানে এই ধৰণৰ আভুৱা ভৰা কথাবিলাক কিয় প্ৰত্যেকবাৰে বাৰে আভুৱা ভৰা কথাবিলাক তেওঁলোকে আমাক কৈ থাকে গতিকে লৈ ৰাস্তাটো যিদিন পৰ্যন্ত ৰাস্তাটো নিৰ্মাণ নহ'ব যিদিন পৰ্যন্ত ৰাস্তাটো মেৰামতি নহ'ব সেইদিন পৰ্যন্ত আমাৰ স্কুলীয়া ল'ৰা ছোৱালীৰ জীৱনক লৈ হেতালি খেলিবলৈ আমি দিব নোৱাৰোঁ গতিকে লৈ ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ইয়াত ডাম্পাৰকে আদি কৰি গধুৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে আমি নিষিদ্ধ ৰাখিছোঁ আৰু প্ৰশাসনে এই যাৱতীয় ব্যৱস্থাটো গ্ৰহণ কৰি দিব লাগিব আমাক ৰাইজৰ স্বাৰ্থৰ খাতিৰত ৰাতি যিমান যায় যাওক আমাৰ আপত্তি নাই আৰু অনতিপলমে বৰ্ডাৰ উৎসৱ যিহেতু বৰ্ডাৰ উৎসৱ আণ্ডাৰত ৰাস্তাটো আছে তেওঁলোকক মেৰামতি কৰিবলৈ তেওঁলোকৰ আণ্ডাৰত ৰাস্তাটো দি থোৱা আছে আৰু আমি জনাত বৰ্ডাৰ উৎসৱ আণ্ডাৰত এই ৰাস্তাটো শিৱসাগৰ ডিষ্ট্ৰিক্টত একমাত্ৰ এইটোৱে ৰাস্তা যিটো ৰাস্তা তেওঁলোকে বনাই দিব পৰা নাই গতিকে প্ৰশাসনে তেওঁলোকক প্ৰেছাৰাইজ কৰক যাতে অতি সোনকালে ৰাস্তাটো নিৰ্মাণ কাৰ্য কৰক আৰু এটা আমাৰ দাবী আছে কি এই ৰাস্তাটো বৰ্ডাৰ উৎসৱৰ পৰা আঁতৰাই আনি আমাৰ অসম চৰকাৰ PWD ডিপাৰ্টমেণ্টক হস্তান্তৰ কৰিব লাগে কাৰণ বৰ্ডাৰ উৎসৱে বাৰম্বাৰ আমাক প্ৰতাৰণা কৰি আহিছে এই ৰাইজৰ জীৱনৰ লগত বৰ্ডাৰ উৎসৱে সদায় হেতালি খেলি আহিছে আমি দেখি আহিছোঁ 2002 চনত এই বৰ্ডাৰ উৎসৱক এই ৰাস্তাটো হস্তান্তৰ কৰা হৈছিলে আৰু তেতিয়াৰ পৰাই বৰ্ডাৰ উৎসৱৰ কামৰ যিটো আপোনাৰ নমুনা এইটো আপোনালোকে নিজে দেখিছে 2002 চনৰ পৰা আজি পৰ্যন্ত ৰাস্তাটো এনেকেই আছে বুলি আপোনাক মানে আমি বঢ়াই কোৱা নাই কথাটো গতিকে আমাৰ এটাই দাবী ৰাস্তাটো সোনকালে নিৰ্মাণ কৰক আৰু দ্বিতীয় কথাটো হৈছে বৰ্ডাৰ উৎসৱ প্ৰশাসনে প্ৰেছাৰাইজ কৰক আৰু
ৰাস্তা নিৰ্মাণ নোহোৱা পৰ্যন্ত ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে এই ৰাস্তাটোত গধুৰ যান বাহন ডাম্পাৰ আৰু 12 চকীয়া 16 চকীয়া যিবোৰ চলে সেইবোৰ সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব। এতিয়ালৈকে কিমান মানুহ ঢুকালে ইয়াত? এতিয়ালৈকে 12-15 জনতো আমাৰ হিচাপ আছে, তাৰ ওপৰত কিমান ঢুকাইছে আমাৰ মনত নাই। আৰু দৈনিকটো সৰু সুৰা এক্সিডেণ্টটো দৈনিক হৈ থাকে। ঠিক আছে বাইদেউ কি ক'ব? কি কয় এই ৰাস্তাটোৰ দুৰৱস্থা আপোনালোকে আহিছে, আপোনালোকে নিজে অনুমান কৰিব পাৰিছে যে আমি জনসাধাৰণে কেনেকে অহা যোৱা কৰিছো আৰু বিশেষকে আমাৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে বহুত আমি চিন্তাত পৰি যাওঁ। আৰু সেইটো সময়তে 10-20খন মানে 50খনলৈকে ডাম্পাৰ একদম লালি নিচিঙাকে যাব, যেতিয়া আমি স্কুলৰ গাড়ী আমাৰ পাৰ্কিং কৰিবলৈ জেগা নথকা হৈ যায় সেইটো সময়তে। আৰু কি কয় বৰষুণ দিলে বোকা হয় আৰু ৰ'দ দিলে ইমান ধূলি মানে হয়তো মানে ভাবিব নোৱাৰা ধূলি। 2 ফুট ডিষ্টেঞ্চত আপুনি মানে কোন আছে সেইটো ধৰিব নোৱাৰে। আৰু সেই ধূলিৰ ফলত আমাৰ গোটেই ৰাইজৰ মানে এলাৰ্জি হৈছে, জ্বৰ কাহ চৰ্দি নুগুচাই হ'ল প্ৰত্যেক ল'ৰা ছোৱালী বা ডাঙৰ হওক সৰু হওক চবৰে। আৰু সেইকাৰণে বাৰে আমি এই যে অসম প্ৰশাসনে হওক বা বিয়াৰই হওক তেওঁলোকক আমি বাৰে সকীয়াই আহিছো যে আমাৰ কিবা বিহু লাগিছে নেকি, ফূৰ্তি লাগিছে নেকি? আমি বাৰে ৰ'দত ওলাই সদায় আমি পথ অৱৰোধ কৰিম। আমি নিজৰ জীৱনৰ কাৰণে আমি আজি ওলাই আহিছো, আমি যাতে ভাল এটা সুস্থ পৰিৱেশত থাকিবলৈ পাওঁ। কিন্তু তেওঁলোকে তেওঁলোকে নিজৰ কামত তেওঁলোকে আসনত বহি থাকিব, কিন্তু আমাৰ কথাটো এক ছেকেণ্ডৰ কাৰণে তেওঁলোকে চিন্তা নকৰে। আৰু কি কয় সেইকাৰণে আমি বাৰে সকীয়াই দিছো যে আজি আমি ৰাইজসকল কঠোৰ হৈছো। সেইকাৰণে 6টা বজাৰ পৰা ৰাতিপুৱা 6টাৰ পৰা সন্ধিয়া 6টালৈকে ডাম্পাৰ সম্পূৰ্ণৰূপে বন্ধ, অনিৰ্দিষ্ট কাললৈকে ৰাস্তাটো নবনোৱালৈকে। যদি ডাম্পাৰ আহে বা তাতকৈ হেভি ভেহিকল যদি আহে তেনেহলে আমাৰ হাতত, আমি যি কৰো সেইটো আমাৰ ইচ্ছা, মহিলাৰ ইচ্ছা। ইয়াৰ পূৰ্বতে যেতিয়া আমি পথ অৱৰোধ কৰিছিলো তেতিয়া আমি যেতিয়া প্ৰশাসনক আমি অনুৰোধ কৰিছিলো যে নিৰ্দিষ্ট টাইমত আপোনালোকে গাড়ী চলাচলটো ৰাখিব, কিন্তু তেওঁলোকে কি কৰিলে ড্ৰাইভাৰ বিলাকৰ পৰা নিৰ্দিষ্ট পৰিমাণত মানে পইচা সংগ্ৰহ কৰি গাড়ীবিলাক চলাচল কৰিবলৈ দি দিয়ে। ইফালে ইয়াৰ পৰা আগত আপোনাৰ কেন্দুগুৰি বালিগাঁৱৰ আগত আপোনাৰ চেক বহে, তাত যেতিয়া ন' এণ্ট্ৰি দিয়ে, ন' এণ্ট্ৰি টাইমটো পাৰ কৰি তেওঁলোকৰ ড্ৰাইভাৰ বিলাকৰ পৰা সাক্ষ্য আমি লৈ থৈছো। তেওঁলোকে পুলিচ প্ৰশাসনক তেওঁলোকে পইচা মেনেজ কৰি এই ৰাস্তাটোত গুচি যায় আৰু সিফালৰ পৰাও তেনেকে শিমলুগুৰি ফালৰ পৰা বিহুপুৰলৈ এইটো ৰাস্তাত পইচা মেনেজ কৰি তেওঁলোকে গুচি আহে। সাধাৰণ ৰাইজে ক'লে পইচাত মেনেজ হয়, আৰু যদি প্ৰশাসনৰ মানুহবোৰো এনেকে পইচাত